শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইউটিউব চেনেল শিক্ষাৰ্থীলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগৰ ভিডিঅ'টোত আমি অনুশীলনী 5.2 সমাপন কৰি দিছিলোঁ। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ সমান্তৰ প্ৰগতিৰ প্ৰথম এনটা পদৰ যোগফল। কেইটামান যদি পদ দিয়া থাকে সমান্তৰ প্ৰগতি একোটাৰ, তেতিয়া আমি তাৰ পৰা সেই পদকেইটাৰ যোগফলটো নিৰ্ণয় কৰিবৰ কাৰণে কেইটামান নিৰ্দিষ্ট সূত্ৰ আমি বাছনি কৰি ল'ম। সেই সূত্ৰকেইটা হৈছে ক্ৰমে সমান্তৰ প্ৰগতিৰ প্ৰথম এনটা পদৰ যোগফল উলিয়াবৰ কাৰণে আমি এই তিনিটা সূত্ৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াত এছে বুজাইছে সমান্তৰ প্ৰগতিৰ যোগফলৰ কথাটো। তাৰপিছত আছে এছ ইকুৱেল টু n/2 ইনটু টুৱাইচ এ প্লাছ n-1 ইনটু ডি। এই সূত্ৰটো সহায়ত আমি কৰিব পাৰোঁ। তাৰপিছত 2 নম্বৰটো হৈছে এছ ইকুৱেল টু n/2 ইনটু এ প্লাছ এ এন। আৰু 3 নম্বৰ আন এটা সূত্ৰ আছে, সেইটো হৈছে এছ ইকুৱেল টু n/2 ইনটু এ প্লাছ এল। ইয়াত থকা এলটোই শেষৰ পদটোৰ কথা বুজাইছে। কেতিয়াবা আমাৰ প্ৰথম আৰু শেষৰ পদটো দিয়া থাকিলে বা পদৰ সংখ্যা দিয়া থাকিলে আমি তাক যোগফল উলিওৱাৰ ক্ষেত্ৰত সহজ হৈ পৰে, তেতিয়া আমি এই সূত্ৰটো ব্যৱহাৰ কৰিব পাৰোঁ। আমি প্ৰথমতে এটা উদাহৰণৰ সহায়ত অংকটো আৰম্ভণি কৰিব বিচাৰিছোঁ। যে এটা উদাহৰণ দিয়া আছে 8, 3, -2 এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম 22টা পদৰ যোগফল নিৰ্ণয় কৰা। ইয়াত প্ৰথম পদ আছে 8। সাধাৰণতে উলিয়াব লাগিলে a2ৰ পৰা a1 মাইনাছ কৰিব লাগিব। a2ৰ মানটো দিয়া আছে 3 আৰু a1ৰ মান দিয়া আছে 8। 3ৰ পৰা 8 গ'লে -5 হ'ব। আৰু পদৰ সংখ্যা অৰ্থাৎ nৰ মানটো আছে আমাৰ 22। এই 22 পাতি ল'লোঁ। এতিয়া আমি সূত্ৰটো সহায়ত কৰিম। এতেকে s ইকুৱেল টু n/2 ইনটু টুৱাইচ এ প্লাছ n-1 ইনটু ডি। এনৰ মানটো যিহেতু 22 আছে, 22 বহাই দিলোঁ। টুৱাইচ এৰ মান 8 আছে, এনৰ মান 22 -1 হ'ল আৰু ডিৰ মানটো আমাৰ দিয়া আছিলে -5। এতিয়া আমি 2ৰে 22ক হৰণ কৰিলে 11 বাৰ যাব। 8 দুগুণ 16 হ'ল। 22ৰ পৰা 1 গ'লে 21 হ'ল। 21 পূৰণ বিয়োগ 5। তাৰপিছত 11 থাকিলে, ইফালে 16 আছে। 21 আৰু 5 পূৰণ কৰিলে আমাৰ কিমান হ'ব? 5 × 5, 5 দুগুণ 10, 105 হ'ল। তাৰপিছত আমি কি কৰিম? 105ৰ পৰা 16 বিয়োগ কৰি দিম। 15ৰ পৰা 6 গ'লে 9 হ'ব আৰু 9ৰ পৰা 1 গ'লে 8 হ'ব। এইটো মাইনাছত আহিব। এতিয়া -89ৰ লগত 11 আমি পূৰণ কৰিলে 9 × 9 8 × 8, 9 × 9 8 × 8, 9 8 9 17 7 7 গ'ল 1, 8 9 হ'ল। দেখিলোঁ আমি যিহেতু মাইনাছ চিন আছে, তো ইয়াৰ ফলাফলটো 979 হ'ব। তাৰ আগত মাইনাছ চিন হ'ব। এইটো হৈ গ'ল আমাৰ। তাৰপিছত আমি আন এটা উদাহৰণ ল'ব বিচাৰিছোঁ। এইবাৰ এইটো উদাহৰণ চোৱা। দিয়া আছে যে এটা এপিৰ প্ৰথম 14টা পদৰ যোগফল 1050 আৰু প্ৰথম পদ 10, তাৰ 20তম পদটো উলিওৱা। এতিয়া আমি কেনেকৈ কৰিম অংকটো? ইয়াত আমাৰ যিটো কৈছে এপিৰ প্ৰথম 14টা পদৰ যোগফল বুলি কৈছে, 14টা পদৰ যোগফল আমি নিৰ্ণয় কৰিব লাগিলে S14 হ'ব। S14 ইকুৱেল টু কিমান আছিলে? 1050। তাৰপিছত পদৰ সংখ্যা আছিলে আমাৰ 14। প্ৰথম পদটো আমি 10 পাইছিলোঁ। প্ৰথম পদটো 10 আছে, 10 পাতিলোঁ। এতিয়া আমি নিৰ্ণয় কৰিম Sn ইকুৱেল টু n/2 ইনটু টুৱাইচ এ প্লাছ n-1 ইনটু ডি সূত্ৰটোৰ সহায়ত কৰিম। S14 ইকুৱেল টু 14/2, তাৰপিছত 2 ইনটু এৰ মান 10 পাইছিলোঁ, এনৰ মান 14 পালোঁ, প্লাছ 1 আৰু ডিৰ মানটো আমাৰ যিহেতু দিয়া নাই, গতিকে ডিৰ মানটো ডি বুলিয়ে পাতিব লাগিব। S14ৰ মান কিমান দিয়া আছিলে? 1050। তো পাতি দিলোঁ। 2ৰে 14ক 7 বাৰ যাব। 10 দুগুণ 20 হ'ল। 14ৰ পৰা 14ৰ এইটো বিয়োগ হ'ব লাগিছে। 14ৰ পৰা 1 গ'লে 13 হ'ব। 13 ডি হ'ল। দেখিলা এইটো?
তাৰপিছত আমি কি কৰিম এই 7টোৰে এইখিনি হৰণ কৰিম হৰণ কৰিলে আমাৰ হ'বগৈ ইফালৰখিনি এনেকৈ ৰ'ল 13D 7 গুণ 7 বাকী ৰৈছে আমাৰ 3 35 7 5 গুণ 35 50 150 বাৰ গৈছে হৈছে তাৰপিছত 20 যোগ 13D এইবাৰ আমি কি কৰিম 20টো এই 150ৰ পৰা বিয়োগ কৰি দিম ইফালে যোগ আছিলে বিয়োগ হৈ আহিল 13D হ'ল আমাৰ 130 হ'ব আৰু ইফালে 13 হ'ল 13D তাৰপিছত আমি ডিৰ মানটো নিৰ্ণয় কৰিব লাগিলে আমি 130ক 13ৰে হৰণ কৰিম হৰণ কৰিলে আমাৰ ফলাফল ওলাব 10 অৰ্থাৎ ডিৰ মানটো আমি 10 পালোঁ এতিয়া 20তম পদটোৰ 20টা পদৰ যোগফল নিৰ্ণয় কৰিব দিছে 20তম পদটো উলিয়াব দিছে তে A20 হ'ব আমি 20টা পদৰ যোগফল উলিয়াব দিয়া নাই 20তম পদটো উলিয়াব দিছে গতিকে A20 ইকুৱেল টু A প্লাছ 20 মাইনাছ 1 ইনটু ডি এৰ মানটো আমি যিটো পাইছিলোঁ এৰ মান 10 আছিলে 10 বহুৱাই দিলোঁ তাৰপিছত 20 মাইনাছ 1 আৰু এইফালে ডি মানটো আছিলে এতিয়া এন বুলি ধৰি লোৱা ডি মানটো আছিলে কিমান 10 প্লাছ পিছৰ পৰা গ'লে 19 পূৰণ 10 হ'ল তাৰপিছত 190 হ'ব আৰু আমি পামগৈ 200 অৰ্থাৎ 20তম পদটো আমাৰ 200 হ'ব হৈছে আমি আৰু এটা উদাহৰণ সমাধান কৰিব বিচাৰিছোঁ এই উদাহৰণটো সমাধান কৰি আমি অনুশীলনলৈকে গুচি যাম উদাহৰণটো দিয়া আছে যে 24 21 18 এই সমান্তৰ প্ৰকৃতিটোৰ কিমানটা পদ ল'লে সিহঁতৰ যোগফল 78 হ'ব আমি এইটো সমাধান কৰি চাওঁ আমাৰ ইয়াত কি দিয়া আছে এৰ মান দিয়া আছে 24 হৈছে ডি মানটো নিৰ্ণয় কৰিব লাগিলে আমি 21ৰ পৰা 24 মাইনাছ কৰি দিম দিলে আমাৰ কিমান হ'ব -3 হ'ব তাৰপিছত আমাৰ যোগফলটো দিয়া আছে 78 কিমানটা পদ যোগ কৰিলে 78 পাম গতিকে আমি এছ এন ইকুৱেল টু 78 বুলি পাতি ল'লোঁ আৰু আমাক উলিয়াব দিছে এনৰ মানটো এতিয়া চোৱা আমি জানো যে কি জানো আমি এছ এন ইকুৱেল টু n/2 ইনটু টুৱাইছ এ প্লাছ n মাইনাছ 1 ইনটু ডি এছ এনৰ মানটো আমাৰ কিমান আছিল 78 আছিলে 78 বহুৱাই দিলোঁ এনৰ মানটো আমাক যিহেতু দিয়া নাই n/2 পাতিলোঁ এৰ মানটো আমি পাইছিলোঁ 24 পাতি দিলোঁ এনৰ মানটো এনে থাকিব n মাইনাছ 1 হ'ল আৰু ডিৰ মানটো আমি পালোঁ -3 বুলি পাতিলোঁ হৈছে তাৰপিছত আমি কি কৰিম 78 পাতিলোঁ n/2 থাকিলে তাৰপিছত 24 আৰু 2 পূৰণ কৰিলে 48 হ'ব তো এইখিনি ভাঙি দিয়া এইটো মাইনাছ হ'ব প্লাছে মাইনাছে -28n হ'ল আৰু মাইনাছে +3 হ'ল হৈছে ইয়াত 78 হ'ল n/2 তাৰপিছত 48 আৰু 3 যোগ কৰা 51 হ'ব বিয়োগ 28n তাৰপিছত আমি কি কৰিম ইয়াত যিটো 2 আছে সেই 2ৰে আমি 78ক বজ্ৰপূৰণ কৰিম বজ্ৰপূৰণ কৰিলে হ'ব 8 16 6 7 গ'ল 1 আৰু 2 15 হ'ল 156 হ'ব তাৰপিছত আমি ইয়াতে n থাকিলে আৰু 51 মাইনাছ 28n হ'ল এইবাৰ আমি এইখিনি ভাঙি দিম তেতিয়া 51n হ'ব আৰু এইফালে 28n² হ'ল আমি এইখিনি এইফালে ট্ৰান্সফাৰ কৰিলে -28n² আছিলে নহয় এইটো +28n² হ'ল তো -51n হ'ল আৰু ইফালে 156 আছিলে এইটো প্লাছত আছিলে 156 হ'ল ইকুৱেল টু 0 হৈছে এবাৰ আমি 3ৰে উভয়কে হৰণ কৰিলে ইয়াতে n² থাকিব তাৰপিছত এইটো আমি 17 3 গুণ 51 হ'ব 17n হ'ল তাৰপিছত এইটো যদি আমি কৰোঁ 5 3 গুণ 15 আৰু 3 2 গুণ 6 52 হ'ল এতিয়া আমি উৎপাদক বিশ্লেষণৰ সহায়ত এই দুটা মান উলিয়ালে
আমি পাম 52 পাব লাগিলে 4 13 গুণ 52 পাম আৰু দুইটা মাইনাছতে হ'ব কাৰণ ইয়াত মাইনাছ চিন আছে তো n স্কুৱেৰ মাইনাছ 17 n2 যদি আমি চাওঁ 13n মাইনাছ 4n প্লাছ 52 ইকুৱেল টু 0 হ'ব nটো কমন ল'লোঁ আমি কমন ল'লে n মাইনাছ 13 হ'ল এইফালে 4 কমন ল'লে n মাইনাছ 13 হ'ব ইকুৱেল টু 0 তাৰপিছত চোৱা এইবাৰ আমি দুটা মান পালোঁ এটা হৈছে n মাইনাছ 4 হ'ব আৰু আনটো হ'ব n মাইনাছ 13 এতিয়া আমি যদি চাওঁ n ইকুৱেল টু 4 আৰু n ইকুৱেল টু 13 আমি দেখিলোঁ যে ইয়াতে পদৰ সংখ্যা হয় 4 নহয় 13 হ'ব আমি খুদিছিলে যে কিমানটা পদৰ যোগফল 78 হ'ব তেতিয়া আমি লিখিব পাৰোঁ 4 বা 13 টা পদৰ যোগফল 78 হ'ব কাৰণ এনৰ মানটো আমাৰ দুইটা যেটো প্লাছত ওলাইছে গতিকে আমি এইটো সমাধানটোত 4 বা 13 বুলি লিখিব পাৰিম এতিয়া আমি অনুশীলনলৈ যাব বিচাৰিছোঁ অনুশীলন 5.3 1 নম্বৰ আৰু 2 নম্বৰ আজি সমাধান কৰিম অনুশীলন 5.3 1 নম্বৰ অংকটো দিয়া আছে যে তলৰ সমান্তৰ প্ৰগতিসমূহৰ যোগফল নিৰ্ণয় কৰা ইয়াৰ প্ৰথম অংকটো তোমালোকে কৰিব পাৰিবা ইয়াতে প্ৰথম পদ a আছে প্ৰথম যেটো আমাৰ সমান্তৰ প্ৰগতি দিয়া আছে তাত a আছে 2 তাৰ পিছত d মানটো নিৰ্ণয় কৰিব লাগিলে আমি 7 ৰ পৰা 2 মাইনাস কৰিলে 5 পাম আৰু n ৰ মানটো 10 পাম গতিকে এইটো অংক তোমালোকৰ বাবে সহজ হৈ আছে তোমালোকে কৰিব পাৰিবা 2 নম্বৰ অংকটো তোমালোকে পাৰিবা 2 নম্বৰ অংকটোৰ প্ৰথম পদটো a ৰ মান দিয়া আছে -37 আৰু d মান নিৰ্ণয় কৰিব লাগিলে আমি -37 ৰ পৰা -33 পৰা -37 মাইনাস কৰি দিম দিলে আমাৰ হ'বগৈ +4 তাৰ পিছত আমাৰ পদৰ সংখ্যা n ৰ মান আছে 12 গতিকে তোমালোকে এই অংকটো কৰিব পাৰিবা মই তোমালোকক 3 নম্বৰ 4 নম্বৰটো কৰি দিম 3 নম্বৰ অংকটো মই কৰিব বিচাৰিছো 3 নম্বৰ অংকটো দিয়া আছে 0.6 1.7 2.8 এশটা পদলৈ যোগফল নিৰ্ণয় কৰিব লাগে চোৱা অনুশীলনী 5.3 1 নম্বৰৰ 3টো কি দিয়া আছিল 0.6 1.7 2.8 ... এশটা পদলৈ আমি লিখিম যে সমাধান ইয়াত a equal to 0.6 হল d মানটো নিৰ্ণয় কৰিব লাগিলে a2 ৰ পৰা a1 মাইনাস কৰি দিয়া 7 ৰ পৰা 6 গলে 1 হ'ব আৰু 1 ৰ পৰা 0 গলে 1 হল 1.1 হল n ৰ মানটো দিয়া আছে আমাক 100 এতেকে sn equal to n/2 into twice a plus n minus 1 into d n ৰ মান যেটো 100 আছে 100 ক 2 ৰে ডিভাইড কৰিম আমি কিন্তু a ৰ মানটো দিয়া আছে 0.6 n ৰ মান 100 minus 1 আৰু d মানটো আছে কিমান 1.1 বহুৱাই দিলো 2 ৰে 100 যদি আমি হৰণ কৰো 50 বাৰ যাব তাৰ 6 আৰু 2 পূৰণ কৰিলে 6 গুণ 12 হ'ব এটাৰ আগত দশমিক আছিল গতিকে 1.2 হল এটো 99 হ'ব ইনটু 1.1 হৈছে এবাৰ আমি কি কৰিম 1.2 প্লাস এটা পূৰণ কৰি দিয়া 99 লগত 11 পূৰণ কৰা 9 গুণ 9 গুণ 9 9 গুণ 9 গুণ 9 9 9 9 18 হাতে গ'ল 1 9 কে 10 কিমান পালো 108.9 তাৰ পিছত আমি 108.9 ৰ লগত 1.2 যোগ কৰি দিম 9 2 11 হাতে গ'ল 1 8 9 10 0 হাতে গ'ল 1 1 1 পূৰণ 110.1 হৈছে ইয়াৰ 50 পূৰণ কৰা 0 1 0 গুণ 0 5 গুণ 5 5 0 গুণ 0 5 গুণ 5 5 গুণ 5 এটা আগত দশমিক আছিল 0 টো কটা গ'ল কিমান থাকিল 5505 এটো হ'ব আমাৰ এনসাৰটো তোমরা নিশ্চয় বুজিব পাৰিছা চাই ল হৈছে এবাৰ আমি 2 নম্বৰ
নম্বৰটো আৰু 1 নম্বৰ তোমালোকক কৰিব দিছোঁ 4 নম্বৰটো মই কৰি দিম এবাৰ আমি 4 নম্বৰ অংকটো সমাধান কৰিব বিচাৰিছোঁ 4 নম্বৰ অংকটো দিয়া আছে 1/15 1/12 1/10 11টা পদলৈ আমি কি কৰিব লাগিব যোগফল নিৰ্ণয় কৰিব লাগিব আমি অংকটো পাতি লৈছোঁ আৰু ইয়াত আমি লিখিম এতিয়া ইয়াত a = 1/15 হ'ব d মানটো নিৰ্ণয় কৰিব লাগিলে আমি 1/12 ৰ পৰা 1/15 মাইনাছ কৰিব লাগিব প্ৰথমতে 12 আৰু 15 লসাগু উলিয়াইছোঁ 12 আৰু 15 লসাগু আমি কিমান পাম 3 4 গুণ 12 3 5 গুণ 15 5 4 গুণ 20 3 20 গুণ 60 হ'ব গতিকে 12 ৰে 60 কিমান বাৰ যাব 5 বাৰ যাব পদ 5 হ'ল আৰু 15 ৰে 60 4 বাৰ যাব 4 হ'ল 4 গুণ 4 হ'ল এটা আমি পাম 1/60 1/60 হ'ব আমাৰ d মানটো তাৰপিছত আমি n ৰ মানটো পাইছিলোঁ কিমান 11 এটাকে sn = n/2 into twice a plus n minus 1 into d s11 ৰ মানটো আমি নিৰ্ণয় কৰিম এতিয়া 11/2 হ'ল twice a মানটো কিমান দিয়া আছে a মানটো দিয়া আছে 1/15 plus 11 minus 1 into d মানটো 1/60 হ'ব তাৰপিছত 11/2 ৰাখিব লাগিব কাৰণ এইটো অযুগ্ম সংখ্যা 2 ৰে হৰণ নাযায় 2 গুণ 2 হ'ল আৰু 15 হ'ল 11 ৰ পৰা 1 গ'লে 10 হ'ব 10 পূৰণ ওপৰত একতল 60 1/60 হ'ব 10 ৰে 60 কেইবাৰ যাব 6 বাৰ যাব 11/2 হ'ল তাৰপিছত 2/15 হ'ব আৰু 1/6 হ'ল এইবাৰ আমি কি কৰিব লাগিব 15 আৰু 6 ৰ লসাগু উলিয়াব লাগিব 3 ৰ পৰা 3 5 গুণ 15 3 2 6 5 2 গুণ 10 3 10 গুণ 30 হ'ব তলত হ'ল 30 15 ৰে 30ক দুবাৰ যাব 2 2 গুণ 4 হ'ব 6 ৰে 30ক 5 বাৰ যাব 5 গুণ 5 হ'ব হৈছে তাৰপিছত চোৱা 11/2 হ'ল আৰু এইটো 5 4 9 হ'ব আৰু তলত 30 হ'ব 3 ৰে কাটা 3 3 গুণ 9 3 10 গুণ 30 আৰু নাযায় 10 2 গুণ 20 হ'ল আৰু 3 11 গুণ 33 হ'ব যোগফল হ'ব 33/20 এইটো অংক হৈ গ'ল 2 নম্বৰ অংক এটা তোমালোকে পাৰিবাই মই তোমালোকক 3 নম্বৰ অংকটো কৰিছোঁ 2 নম্বৰৰ একেদৰে কৰিব লাগিব যোগফল নিৰ্ণয় কৰিব দিছে ইয়াত আমাৰ n ৰ মানটো নাই n ৰ মানটো উলিয়াই ল'ব লাগিব গতিকে মই তোমালোকক 2 নম্বৰ 3টো কৰি দিছোঁ তোমালোকে 1 নম্বৰ 2 নম্বৰ কৰিবা এই অংকটোত আমি প্ৰথম পদ দেখিছোঁ প্ৰথম পদ -5 আছে আৰু n ৰ মানটো আছে শেষৰ পদটো আছে গতিকে আমি প্ৰথমতে আমি n ৰ মানটো নিৰ্ণয় কৰি ল'ব লাগিব তেতিয়া আমি s n ৰ মান নিৰ্ণয় কৰিব পাৰিম গতিকে আটাইকেইটা অংক তেনেকৈ কৰিব লাগিব এই দুটা অংক তোমালোকে তেনেকৈ কৰিব লাগিব এইটো অংকৰ দৰে ইয়াত a = -5 d মানটো নিৰ্ণয় কৰিব লাগিলে আমি -8 ৰ পৰা -5 মাইনাছ কৰিব লাগিব কৰিলে কিমান হ'ব -8 +5 হ'ল আৰু -3 হ'ল আৰু n ৰ মান আমাক দিয়া আছে কিমান -230 এতেকে n = a plus n minus 1 into d n ৰ মানটো পাইছিলোঁ আমি -230 a ৰ মানটো আমি পালোঁ -5 তাৰপিছত n ৰ মানটো আমাৰ উলিয়াব দিছে আৰু d মানটো পালোঁ আমি কিমান -3 তাৰপিছত আমি দেখিলোঁ 230 হ'ব ইয়াত -5 হ'ল এইটো আমি যদি চাওঁ প্লাছে মাইনাছে -28n হ'ব আৰু মাইনাছে +3 হ'ল 230 হ'ব তাৰপিছত 5টা ধাৰ আছে 3টা জমা আছে -2 -28n হ'ল এই -2 এইফালে আনিলে +2 হৈ আহিব গতিকে -228 হ'ব তো ইয়াৰ পৰা যেটো প্লাছ হৈ আহিলে -230 আছে তাৰ পৰা +2 আমি কি কৰিব লাগিব তো ফলাফলটো আমি পামগৈ -228 যোগ বিয়োগ কৰিলে এটা হ'বগৈ এটো যোগ হৈ আহিব যেটো ইয়াৰ পৰা বিয়োগ কৰি দিলে আমি -228 পাম এইফালে থাকিব 28n -28n n ৰ মানটো নিৰ্ণয় কৰিব লাগিলে আমি -228ক -3 ৰে হৰণ কৰিব লাগিব মাইনাছ মাইনাছ কাটা গ'ল 3 ৰে 7 3 গুণ 21 হ'ল 1 × 18 6 3 গুণ 18 n ৰ মানটো পালোঁ আমি কিমান 76 n ৰ মানটো ওলাই গ'ল হৈছে এইবাৰ আমি sn ৰ মান নিৰ্ণয় কৰিব লাগিব এটাকে sn = n/2 into twice a plus n minus 1 into d sn ৰ মানটো আমি পাইছিলোঁ 76
গতিকে 76 ইয়াত বহুৱাই দিলোঁ এ মানটো পাইছিলোঁ আমি কিমান এ মান পাইছিলোঁ -5 ডি মান পালোঁ আমি -3 এ মান পালোঁ -5 টো ইয়াত বহুৱালোঁ তাৰপিছতে এনৰ মানটো যিহেতু 76 বহুৱাই দিলোঁ -1 ইনটু ডিৰ মানটো -3 হৈছে তাৰপিছত আমি 2ৰে এইখিনি হৰণ কৰিম কৰিলে 3 2 6 হ'ল 1 16 8 2 16 হ'ব 3 2 6 1 বাকি ৰ'ল 16 হ'ল 8 2 16 হ'ল তাৰপিছত এইটো পূৰণ কৰিলে -10 হ'ব ইয়াৰ পৰা আমি যদি বিয়োগ কৰি দিওঁ 75 হ'ব ইনটু -3 হৈছে 38 হ'ল তাৰপিছত ইফালে -10 হ'ল এই দুটা পূৰণ কৰা কৰিলে 75 লগত 3 পূৰণ কৰা 5 15 5 7 গ'লে 7 21 22 হ'ল -225 তাৰপিছত আমি কি দেখিলোঁ 38 আছে আৰু -225 ৰ লগত -10 যোগ কৰিলে আমি পাম -235 এতিয়া -235 ৰ লগত 38 পূৰণ কৰা 8 5 40 4 8 3 24 25 28 8 গ'ল 2 8 2 16 17 18 হ'ব 8 5 40 4 8 গ'ল 4 8 3 24 25 28 8 গ'ল 2 8 2 16 17 18 এবাৰ আকৌ 3 কৰিম 5 3 15 5 7 গ'ল 1 3 9 10 0 7 গ'ল 1 3 6 7 যোগ কৰা 0 8 5 17 3 7 গ'ল 1 8 1 9 হ'ব আৰু 7 1 8 হ'ব আৰু যেহেতু এইটো -10 আছিলে গতিকে ৰিজাল্টটো আমাৰ -8930 হ'ব তোমালোকে 1 নম্বৰ 1 আৰু 2 আৰু 2 নম্বৰ 1 2 কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টোত আমি ইয়ালৈকে আলোচনা কৰিলোঁ ইয়াৰ পিছত আমি 3 নম্বৰৰ পৰা সমান্তৰালভাৱে অংকবোৰ কৰি যাবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅ'বোৰ ভালদৰে চাই থাকিবা আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা সকলোকে শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ